হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত বনাম বুলি ভাবিছোঁ নহৰু আচাৰ। আৰু নহৰুখিনি মই ভালকৈ বাকলি গুচাই ধুই ৰ'দত দি শুকাই লৈছোঁ এনেকৈ। লগতে জলকীয়াও দিছোঁ কেইটামান। বহুত বেছি জলকীয়া দিয়া নাই, যিহেতু জলকীয়া কমকৈ খাওঁ। তাৰপিছত মই নহৰু আচাৰত দিবৰ কাৰণে মছলাখিনি ৰেডি কৰিম। ইয়াতে মছলাত দিছোঁ পাঁচফোৰণ, জিৰা, আজৱাইন, মিঠি গুটি, ক'লা সৰিয়হ, চফ গুটি, তাৰপিছত দিছোঁ ধনিয়া গুটি। ধনিয়াটো অকণমান বেছিকৈ দিছোঁ। তাৰপিছত এইখিনি অকণমান সময় ভাজিম। আৰু তাৰপিছতে মেথি গুটি দিছোঁ। আৰু গোটেইখিনি অলপ সময় ভাজি ল'ম। আৰু তাত বগা সৰিয়হো দিছোঁ অলপ। আৰু ভাজি হোৱাৰ পিছত অলপ ঠাণ্ডা কৰি ল'ম মিক্সাৰত দিবৰ কাৰণে। এয়া মিক্সাৰত দিবৰ কাৰণে ৰেডি কৰিছোঁ ঠাণ্ডা হ'বৰ কাৰণে। তাৰপিছত মিক্সাৰত দি মই গুড়ি কৰি লৈছোঁ। বহুত বেছি গুড়ি কৰা নাই। আৰু এফালে কেৰাহী পাতি তেল গৰম হ'ব দিছোঁ। তেল গৰম হোৱাৰ পিছত মই নহৰুখিনি দি দিছোঁ। আৰু এইখিনি এতিয়া অলপ সময় ভাজি ল'ম। আৰু সেইখিনি অলপ ভজা হোৱাৰ পিছত তাত আদা কাটি থৈছিলোঁ, আদাখিনি দি দিলোঁ। এতিয়া আদাখিনিও নহৰুৰ লগতে অলপ একেলগে ভাজিম। আৰু তাৰপিছত দিছোঁ জলকীয়াখিনি সৰু সৰুকৈ কাটি। এতিয়া জলকীয়াখিনিও একেলগে অলপ ভাজি ল'ম। আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিছোঁ। আৰু ভাজা হোৱাৰ পিছত যিখিনি মছলা ইয়াত দিবৰ কাৰণে ৰেডি কৰি ৰাখিছিলোঁ, সেই মছলাখিনি অলপ অলপকৈ দিছোঁ। অলপ অলপকৈ দি লৰাই দিছোঁ। তাৰপিছত দিছোঁ নিমখ। অলপ দিছোঁ হালধি গুড়ি। যাতে নহৰু আচাৰখিনি বগা হৈ নাথাকে। আৰু গোটেইখিনি একেলগে অলপ সময় ভাজিম। তাৰপিছত গেছৰ ফ্লেমটো
বন্ধ কৰি দিম আৰু এইখিনি অলপ সময় ঢাকি ৰাখিম। ঢাকি ৰাখি ঠাণ্ডা হ'ব দিম। এতিয়া এইখিনি ঠাণ্ডা হৈয়ে গ'ল। আৰু ঠাণ্ডা হোৱাৰ পিছত ইয়াত তেলখিনি ঘুৰিছে অলপ। ইয়াত দিম এতিয়া অলপমান চফ গুটি। আৰু তাৰপিছত দিছোঁ অকণমান কালজিৰা। আৰু এই দুইখিনি দি অলপ ভালদৰে মিক্স কৰি দিছোঁ। আৰু মিক্স হোৱাৰ পিছত ভৰাবৰ কাৰণে চিচাৰ মই এটা বটল লৈ লৈছোঁ। এতিয়া এইখিনি ইয়াতে ভৰাম। আৰু এয়া গোটেইখিনি ভৰোৱা হৈয়ে গ'ল। আমাৰ নহৰু আচাৰ ৰেডি। এইখিনি অলপ ৰ'দত দিব লাগিব। তাৰপিছত খাবৰ কাৰণে আৰু বেছি ভাল হ'ব। তাৰপিছত ইয়াত বেয়া নহ'বৰ কাৰণে 2 চামুচ ভিনেগাৰ দি দিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, ৰেচিপিটো ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিহেতু মোৰ চেনেলটো নতুন, গতিকে যোনে যোনে চাই আছে সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম এটি অন্য ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই অন্য ৰেচিপি ভিডিঅ' দিলে সকলোতকৈ আগতে আপোনালোকে ন'টিফিকেশ্যন পায়। এয়া নহৰু আচাৰ আমাৰ ৰেডি হৈ গৈছে। আজিলৈ আহিছোঁ।